দেউতা দেউতা মোক এবাৰ ৰিম্পি বাৰ নিচিনা ফ্ৰক এটা আনি দিবা। হ'ব দে দিম। আৰু তহঁত দুজনে কাজিয়া কৰি নাথাকিবি। কিবা লাগিলে মোক কবি, মই আনি দিম নহয়। বাইকে বাৰু বুজেই, ভনীয়েকেহে অকণমান বুজি নাপায়। মইনো কি নুবুজিলো মা? তই অকণমান কথাতে বাইৰৰ লগত কাজিয়া কৰ দে। মা, কাজিয়া কৰিলো তাই মোক বহুত ভাল পায়। হেৰা, ইহঁতৰ কথা লাগি থাকিব নালাগে। দুজনে এই লাগিব, এই ভাল হ'ব। ৰিম্পি আৰু চিম্পি দুজনী বাই ভনী আছিল। ৰিম্পি চিম্পিতকৈ 2 বছৰ ডাঙৰ। সেইকাৰণে ৰিম্পিয়ে ভনীয়েকক বহুত মৰম কৰিছিল। ভনীয়েকে তাইৰ লগত কিবা কাজিয়া কৰিলেও তাই কেতিয়াও কাজিয়া কৰা নাছিল। ভনীয়েকে প্ৰথমতে কাজিয়া কৰিছিল যদিও বাইকৰ মৰমৰ কথা গম পাই পিছত বাইকক বহুত সন্মান কৰা হ'ল। দেউতা, এটা কথা কিন্তু, বাক তুমি যলৈকে বিয়া দিবা ময়ো বাৰ লগতে যাম। মই বাক এৰি থাকিব নোৱাৰো। দেচোন বাৰু, হ'ব দে। প্ৰথমতে পঢ়া শুনা কৰি ডাঙৰ হৈ লওঁ। কংগ্ৰেচুলেশ্যন বা, তুমি আজি বিয়ে ভবামতে ফাৰ্ষ্ট ক্লাছ পালা। মোৰ নিচিনাকৈ তয়ো কৰিবি আকৌ। হ'ব দিয়া বা, আমি মা দেউতাৰ নাম ৰাখিব লাগিব। গম পাওঁ বা, দেউতাই আমাৰ কাৰণে কম কষ্ট কৰেনে? আমি যদি দেউতাৰ মতে দেউতাক এইখিনি সুখে নিদিওঁ তেতিয়াহ'লে আমাৰ বহুত পাপ হ'ব বা। মোৰ এটা কথাই বেয়া লাগিছে। কি কথা? আমি দুইজনীয়ে ছোৱালী, আমিতো দুইজনীয়ে বেলেগৰ ঘৰলৈ বিয়া হৈ যাব লাগিব। তেতিয়া দেখোন এইখন ঘৰত কোনোৱে নাথাকিব। আমাৰ অভাৱ কেতিয়াও অনুভৱ হ'বলৈ নিদিওঁ আমাৰ মা দেউতাক। বিয়া হোৱাৰ পাছতো মই মা দেউতাক বহুত কেয়াৰ ল'ম আৰু সদায় খবৰ ল'ম, সদায় আহি থাকিম। সেইটো কথা মই আগতীয়াকৈ চুক্তিবদ্ধ কৰি ল'ম। ময়ো বা, সময়ৰ লগে লগে ৰিম্পি আৰু চিম্পি দুয়োজনী গাভৰু হ'ল আৰু দুয়োজনীয়ে বিয়াৰ বয়সো হ'ল। ৰিম্পি চিম্পিতকৈ ডাঙৰ আছিলে, সেইকাৰণে তাইৰ দেউতাকে ৰিম্পিৰ কাৰণে ল'ৰা চাইছিলে। গায়ত্ৰী, কালিলৈ ৰিম্পিক ভালদৰে সজাই পৰাই উলিয়াবা দেই। ইছ, আমাৰ ৰিম্পিজনী দেখিবলৈ বেয়া নেকি? ইমান ধুনীয়া ছোৱালীজনী, কিয় সজাব লাগে? তাই এনেও ধুনীয়া দেখোন। তথাপিও আৰু অলপ সজালে আৰু জিলিকিব আমাৰ ছোৱালীজনী। আৰু খোৱা বোৱাৰ যোগাৰ কি কৰিব লাগে মই সকলোবোৰ আনি থৈ দিছোঁ। মিঠাই চিঠাই সকলোবোৰ। কালিলৈ খোৱা বস্তুবোৰ ভালদৰে টেবুলত সজাই পৰাই দিবা আকৌ। ঠিক আছে বাৰু দিয়ক। এৰা, ছোৱালীকেইজনী পলকতে ডাঙৰ হৈ গ'লো। সিদিনাখন জন্ম হৈছিলেহে, আজি ডাঙৰেই হ'ল। কালিলৈ আমাক এৰি থৈও যাবগৈ। এয়াই সংসাৰৰ নিয়ম, কি কৰিব? কালিলৈ ৰিম্পিক চাবলৈ ল'ৰাটো আহিব। সিহঁতৰ 2টা ভাই ককায়েক। শাহুৱেক অকলশৰে থাকে। 2টা ল'ৰাই চাকৰি কৰে। চাকৰিৰ কাৰণে সিহঁত 2টা দিনটো বাহিৰতেই থাকে। আমাৰ ৰিম্পিজনী বহুত সুখত থাকিব পাৰিব, জানানে? হয় নেকি? ল'ৰাটো খুব ভাল ন? ওচৰ চুবুৰীয়া মানুহেও কৈছে বহুত ভাল বোলে। ঠিক আছে দিয়ক তেনেহ'লে। বা, কি হ'ল চিম্পি? তই বিয়াৰ পাছত মোক এৰি থৈ যাবিগৈ? দেউতাহঁতে তোমাৰ বিয়াৰ কথা পাতি আছে। তোমাৰ অবিহনে মই কেনেকৈ থাকিম বা? মৰমৰ ভণ্টিজনী, এয়াই প্ৰকৃতিৰ নিয়ম। ছোৱালী মানুহ হৈছো যেতিয়া আন এখন ঘৰলৈ বিয়া হৈ যাবই লাগিব। কিন্তু তই চিন্তা নকৰিবি ভণ্টি, মই তোক লগ কৰিবলৈ সদায় আহিম। মই তোক সদায় ফোন কৰি থাকিম। তই মোক মনত পেলাবলৈ সুবিধাই নিদিওঁ। মই আহিয়ে থাকিম দে, তই চিন্তা নকৰিবি। মই তোমাক মিছ কৰিয়ে থাকিম। বা, এনেকুৱা হোৱা হয় আমি যদি দুয়োজনী একেখন ঘৰলৈকে বিয়া হ'লোহেঁতেন তেতিয়া আমাৰ দুয়োজনী কেতিয়াও বেলেগকৈ থাকিবলগীয়া নহ'ল হয়। হোৱা হয়তো ভালেই আছিলে। আপোনালোকৰ ছোৱালীকেইজনী সঁচাকৈ বহুত সংস্কাৰী। আৰু আপোনালোকে ফটো যেনেকৈ পঠিয়াইছিলে তাতকৈ দেখোন বহুত গুণেই ধুনীয়া। মুঠতে ছোৱালীকেইজনী চব ফালে আছে। হয় নেকি? হয় আকৌ। আহি পাওঁতেই যেনেকৈয়ে সেৱা কৰিছে তেতিয়াই মই গম পাই গৈছো সিহঁত কেইজনী কিমান ভাল। ৰূপে গুণে সকলোবোৰ আছে। এইজনী হৈছে আমাৰ ডাঙৰ ছোৱালী ৰিম্পি, নমস্কাৰ দেই। আৰু সেইজনী হৈছে আমাৰ সৰু ছোৱালী চিম্পি। সৰুৰে পৰা সিহঁত দুজনী ইজনীয়ে সিজনীক লগ নেৰেই। ইজনীক এৰিও সিজনীয়ে নাখায়। এতিয়া বিয়া হ'লে আৰু সিহঁতে কেনেকৈ থাকিব নাজানো আৰু। ঠিকেইটো কৈছে, নালাগে একেলগেই থাকিব দুইজনী। মানে আমি আমাৰ ডাঙৰ ল'ৰালেহে ছোৱালী চাবলৈ আহিছিলোঁ। এতিয়া মই ভাবিছোঁ আমাৰ সৰু ল'ৰা ৰূপমলৈও আপোনালোকৰ সৰু ছোৱালীজনীক নিওঁ। চিম্পি আমাৰ সৰু বোৱাৰী হ'ব। আপোনালোকে বেয়া পাইছে নেকি? নাই নাই, কিয় বেয়া পাম? ভালহে লাগিছে। বিকাশ, ৰূপম, মা, তহঁতৰ কিবা আপত্তি আছে নেকি? নাই মা, আমাৰ একো আপত্তি নাই। সিহঁত কেইজনী ইমান ধুনীয়া আৰু ইমান সংস্কাৰী, আমি কেনেকৈ না কৰিব পাৰোঁ মা? ঠিক আছে দে, তেনেহ'লে অহা মাহত বিয়া ফাইনেল। আপোনালোকে বিয়াৰ যা যোগাৰ কৰক। ৰিম্পি চিম্পি, যাচোন তহঁতে চাহ জলপানখিনি দেহি। মা, ব'ল আবা, ব'ল। বা, কথাটো তুমি ভাল পাইছানে? মই ভালেই পাইছোঁ। এতিয়া ময়ো তোক মিছ কৰিব নালাগে, তয়ো মোক কৰিব নালাগে। এতিয়া দুয়োজনী একেলগে থাকিব পাৰিম। বা, আমি যি বিচাৰিছিলোঁ সেয়াই হ'ল ন? আৰু সিহঁত দুটাও ইমান হেণ্ডচাম।
দেউতা তোমালোকে ভালদৰে থাকিবা দেই দেউতা তুমি ঔষধ পাতিবোৰ খাবলৈ নাপাহৰিবা এতিয়াৰ পৰাতো আমি নাথাকো হ'ব দে মাজনী তহঁতে ইমান চিন্তা নকৰিবি যা মাজনী এতিয়াৰ পৰা সেইখনে তহঁতৰ ঘৰখন ভালদৰে আঁকোৱালি ল'বি হ'ব মা দেউতা আপোনালোকে নাকান্দিব আপোনালোকৰ ছোৱালীকেইজনী আমাৰ হাতত দিলে যেতিয়া এতিয়া আমাৰ দায়িত্ব আপোনালোকে একোৱে চিন্তা নকৰিব জানো তোমালোক বহুত ভাল হ'লেও আমাৰ দুজনী ছোৱালী এতিয়া সিহঁত দুজনী যোৱাৰ পাছত আমাৰ ঘৰখন একেবাৰে খালী হৈ যাব সেইকাৰণেহে বহুত বেয়া লাগিছে নাকান্দিবা মা আমি চাওঁ দিয়া যা মাজনী যা চিন্তা নকৰিবা মই আছো নহয় ভণ্টি মাহঁতে দিয়া সংস্কাৰ মতে আমি এইখন ঘৰ বুজাবুজিৰে চলাব লাগিব শাহুমাই যাতে আমাক কোনো কথাতে বেয়া পাব নোৱাৰে সেইটো কথাত মন দিবি ভণ্টি বা মই যদি কিবা এটা কামত ব্যস্ত হৈ যাওঁ তেতিয়াহ'লে তই গোটেই ঘৰৰ কামবোৰ কৰিবি আৰু তই যদি ক'ৰবাত বাহিৰত যাবলগীয়া হয় তেতিয়া সকলোবোৰ কাম মই কৰিম হ'ব বা মই সকলোবোৰ বুজি পাইছোঁ তুমি যেনেকৈ কৈছা মই তেনেকৈ কৰিম তই যদি কিবা এটা কামত ব্যস্ত হৈ যাওঁ তেতিয়াহ'লে মই সকলোবোৰ কৰিম মুঠতে মিলা প্ৰীতিৰে সকলোবোৰ কাম কৰিব লাগিব হ'ব বা আৰু এইটো কথা কোনোদিনে মনলৈ আহিব নিদিবি যে আমি দুইজনী জা জুৱলি সদায় এইটোৱে ভাবিবি যে আমি দুইজনী সদায় বাই ভনী ঠিক আছে বা মই গোসাঁই ঘৰত সোমাই আহিলোঁ মই ভাত আৰু ৰোহনৰ কাৰণে ৰুটি বনাওঁগৈ আৰু তই ঘৰকেইটা সাৰিবি আৰু বাচনকেইখন মাজি দিবিগৈ ঠিক আছে বা মই এতিয়াই কৰি দিমগৈ যা মই কোৱাৰ দৰে সকলোবোৰ মিলিজুলি চলিলেই হ'ল আৰু আমাৰ দুয়োজনী সম্পৰ্কত যাতে কোনোদিনে ফাট মেলিব নোৱাৰে ভগৱান তুমি কৃপা কৰি থাকিবা কিন্তু সিহঁত দুয়োজনীৰ মিলা প্ৰীতি দেখি শাহুৱেকে সহ্য কৰিব পৰা নাছিল মই ইহঁত দুয়োজনী বাই ভনী কানি মই কিবা ভুল কৰিলোঁ নেকি ইহঁত দুয়োজনী ইমান মিলিজুলি থাকে গমেই পোৱা নাযায় যে আমাৰ ঘৰত যে দুজনীকে বোৱাৰী আছে মই যদি এখন ঘৰলৈ বোৱাৰী হৈ আহিছিলোঁ মোৰ জা জুৱলীকেইজনীয়ে মোৰ দেখোন মূৰৰ ওপৰত উঠি নাচিছিলে আৰু মোক ইমান জ্বলাইছিলে আৰু ইহঁত কেইজনী ইমান হাঁহি মাতি থাকে নাই মই ইহঁত দুজনীক এনেকৈ চাব নোৱাৰোঁ আৰু মই কিবা এটা নহয় কিবা এটা কৰিবই লাগিব মই ইহঁত দুজনীক ইজনীৰ কথা সিজনীৰ আগত বেয়াকৈ কৈ তেতিয়াহে বেয়া কৰিব পাৰিম তেনেকুৱাই কিবা এটা কৰিব লাগিব ৰিম্পী ৰিম্পী এনিটাইম কামকে কৰিয়ে থাকে ইহঁতকেইজনী সঁচাকৈ বৰ মিলা প্ৰীতি দেই ইহঁতৰ সদায় এনেকৈ থাকিলেই হ'ল আৰু কোৱা বিকাশ কি কৰি আছিলানো মই কাপোৰ ধুই আছিলোঁ মই কিবা কথা এটা কোৱাই হোৱা নাই নহয় কি কথানো আজি মোৰ অফিচৰ যে বছৰ ছোৱালীজনী বিয়া নহয় তাত যাব লাগিছিলে নহয় ব'লা দুয়োটাই গৈ আহোঁ এতিয়া মানে মোৰ অলপ কাম কৰিবলগীয়া আছিলে থোৱা সদায় কাম আৰু কাম মোৰ কাৰণে টাইমেই নাই নেকি তোমাৰ ব'লা না মই অকলে যাব লাগে কাৰণে তোমাক লগ ধৰিছোঁ ঠিক আছে দিয়া মই ভণ্টিক কৈ লওঁ ৰ'বা ভণ্টি ভণ্টি বা এইফালে আছোন ৰ কৈছোঁ ৰ'বা আহিছে কি হ'ল বা আজি যে দাদাহঁতৰ অফিচৰ বছ তেখেতৰ ছোৱালীজনীৰ বিয়া বোলে দাদাই মোক লগ ধৰিছে মই যাব লাগিব ভণ্টি তোৰ আৰু বিকাশৰ আৰু মাৰ গোটেইকেইটাৰে ভাতকেইটা বনাই থৈ দিবি আৰু খাই লৈ পেলাই বাচনকেইটা মাজি থৈ দিবি বাচনকেইটা মাজি থৈ দিলেহে মই ৰাতি আকৌ ভাতকেইটা বনাব পাৰিম সোনকালে তাৰ পৰা আহিলে বা কিমান সময় লাগে ঠিক নাই হ'ব বা তুমি নিশ্চিন্ত মনেৰে যোৱা অকণমানহে কাম আছে সেইখিনি মই কৰিম দিয়া সেয়া চিম্পিয়ে যাবলৈ ক'লে ব'লা বাচন বৰ্তনবোৰ মাজি হৈছে আৰু ভাতকেইটা বনালে তাৰপিছত ঘৰকেইটা খাৰিলে মোৰ কাম হৈ গ'ল আৰু বাহঁতো আহিব এতিয়া নহয় কি কৰি আছা বোৱাৰী মই ভাত বনাব লৈছোঁ মা হয় নেকি কিয় ডাঙৰ বায়ে নিদিলে নেকি ডাঙৰ বায়ে তোমাক বহুত মৰম কৰে বুলি ভাবিছিলোঁ জানানে ইজনীয়ে সিজনীক বহুত মৰম কৰা বুলি ভাবিছিলোঁ আৰু এতিয়া মই লাহে লাহে সকলোবোৰ গম পাবলৈ লৈছোঁ তোৰ বাইৰাই তোৰ ওপৰত কেনেকৈ হুকুম চলায় তোক কিমান কাম কৰিবলৈ দিয়ে বাইৰাই প্ৰথমতে ডাঙৰ বা বুলি সকলোবোৰ ফাইদা উঠায় এতিয়া ডাঙৰ জা হোৱাৰ কাৰণে তোমাৰ ওপৰত বেছিকৈ হুকুম চলায় তুমি কথাটো নটিচ কৰা নাই নেকি বোৱাৰী মা সেইকাৰণেতো আজি তোমাক অকলে এৰি থৈ নিজে পাৰ্টিলৈ গুচি গ'ল তোমাকতো এবাৰো লগ নধৰিলে আৰু তোমাক ইয়াত ভাত বনাবলৈ বাচন ধুবলৈ এৰি থৈ গৈছে তাইতো তোমাক নিজৰ লগতে লৈ যাব পাৰিলে হয় তোমাক তাই এবাৰতো নুসুধিলে তেনেকুৱা একো কথা নহয় মা বাই গম পায় যে এই পাৰ্টি চাৰ্টি এইবিলাক মই ইমান এটা ভাল নাপাওঁ সেইকাৰণে সোধা নাই চাগৈ আৰু কামৰ কথা কৈছোঁ মা মই যেতিয়া কেতিয়াবা বাহিৰলৈ যাওঁ তেতিয়া দেখোন বায়ে কৰে সকলোবোৰ আৰু দাদাই লগ ধৰাৰ কাৰণেহে তৎক্ষণাতে যাব লগা হ'ল তাত হুকুম চলোৱাৰ কি কথা আছে মা বাৰ অসুবিধা হ'লে মই আৰু মোৰ অসুবিধা হ'লে বাইতো কৰিবই লাগিব হ'ব দিয়ক মা মোৰ ভাতকেইটা বনাই আকৌ ঘৰ চৰো সাৰিব লাগে ইহঁতে দেখোন একো কথাই নামানে মোৰ যিমানে নলগাওঁ ইহঁতে দেখোন
মোৰ চক্ৰান্তবোৰ এনেই গ'ল বেলেগ এটা বুদ্ধি পাঙিব লাগিব ইছৰাম বহুত দেৰি হৈ গ'ল নহয় একো নহয় ব'লা আজিহে হৈছে ভণ্টিয়ে চাগে সকলোবোৰ কাম কৰিলে বেচেৰীজনী বা দাদা আহিলা আহিলো দিয়া খোৱা বোৱাবোৰ হ'লনে হ'ল মায়ে কিবা কৈছা নেকি নাই একো কোৱা মই ভাত দিলোঁ খাই বৈ শুই আছেগৈ ভণ্টি বেয়া নাপাবি আমাৰ অকণমান অহা লেট হ'ল তই চাগে সকলোবোৰ কাম অকলেই কৰিবলগীয়া হ'ল ন হ'ব দিয়া বা এদিনহে তোমাৰ অসুবিধাত মইতো কৰিবই লাগিব আৰু এতিয়া বাচন বৰ্তনবোৰ তই মাজিব নালাগে মই মাজিম দে মই সকলোবোৰ কামেই কৰিলোঁ এতিয়া ৰাতি 10টা বাজিলে তোমালোকে ইমান দুখে ভাগৰে আহিছা তোমালোকে অকণমান আৰাম কৰাকৈ যোৱা ঠিক আছে দে ভণ্টি মায়েতো কিবা কিবি কৈ আছিলে মই যদি এইবোৰ কথা বাহঁতৰ আগত ক'লো হয় কি বুলি ভাবিলে হয় মায়ে আজিকালি এনেকুৱা ধৰণৰ কথাবোৰ কিয় ক'বলৈ লৈছে মা সলনি হৈছে নেকি বাৰু ডাঙৰ বোৱাৰী মা তুমি ইমান সোনকালে উঠিলা মই সোনকালে উঠো মা বোৱাৰীজনীক ইমান কষ্ট কৰিবলৈ দিছে সেইজনী বিচনাৰ পৰা উঠাই নাই ইমান কষ্ট দিছে কাৰ কথা কৈছে মা ভণ্টিৰ কথা কৈছে নেকি কাৰ কথা নকম তুমি ৰাতিপুৱাৰ পৰা ইমান কাম কৰি আছা তাই এতিয়া 8টা বাজিলৈকে শুৱাৰ পৰা উঠা নাই বিচনা এৰিব হোৱাই নাই নেকি তাই মা আপুনি যেনেকুৱা বুলি ভাবিছে তেনেকুৱা একো নহয় চিম্পীৰ বহুত মূৰৰ বিষ তাই উঠিব বিচাৰিছিলে মইহে শুবলৈ কৈছোঁ তাই মূৰটো দাঙিবই পৰা নাই তাইৰ যদি মূৰৰ বিষ নহ'লহেঁতেন মোতকৈও আগতীয়াকৈ তাই পাকঘৰত আহি কাম কৰি থাকিলে হয় এইকেইজনী একো কৈ বেয়া কৰিব নোৱাৰি দেখোন মা মা কি ভাবিলে আকৌ নাই তুমি তৰকাৰী বনোৱা মই যাওঁ মাৰ বিহেভিয়াৰবোৰ লাহে লাহে সলনি হ'ব ধৰিছে যেন পাওঁ কি হৈ গ'ল এইবোৰ ৰূপম চিম্পী মোৰ চাকৰিটো হাতৰ পৰা গ'ল কি মই বুজি পোৱা নাই মই কি কৰোঁ এতিয়া নাজানো আৰু মই এতিয়া চাকৰি এটা পাওঁ নে নাপাওঁ তুমি চিন্তা নকৰিবা সকলো ঠিক হৈ যাব এটা মানুহে মোৰ লগত বেয়াকৈ বিশ্বাসঘাতকতা কৰিলে চিম্পী হ'ব দিয়া তুমি চিন্তা নকৰিবা সকলো আকৌ আগৰ দৰে হ'ব ব'লা এতিয়া তুমি ভাতকেইটা খাই অকণমান জিৰাই ল'বা ঠিক আছে ব'লা মা ৰূপম তোমালোকক আৰু কিবা লাগিবনে নাই মোক নালাগে মোৰ পেট ভৰি গ'ল বৌ চব্জিখিনি খাবলৈ খুব ভাল হৈছে মোক আৰু পুৰি দুখন দিবাচোন ৰূপম তোৰ এতিয়া চাকৰি গ'ল এতিয়া পইচা পাতিবোৰ অকণমান সাৱধানে খৰচ কৰিবিচোন আৰু খোৱা বোৱাবোৰ অলপ কমাবি এতিয়া বিকাশৰ পইচাহে গোটেই ঘৰখন চলে মই কোৱা কথাটো বুজি পাইছ নহয় মা বোৱাৰী মনে মনে থাকা বৌ হ'ব দিয়া নালাগে মোক পুৰি মাৰ কথাটোত তই বেয়া নাপাবি নাই দাদা মই বেয়া পোৱা নাই চাকৰিটো মোৰ গ'ল যেতিয়া মইতো চাই চিতিয়ে খৰচ কৰিব লাগিব ন মই কথাটো পাহৰিছিলে দাদা যেতিয়া চাকৰিটো ঘূৰি আহিব তেতিয়াহে ভালদৰে খাম আৰু তেখেত ইমান দেৰিকৈ ঘৰলৈ অহা হৈছে কিমান কষ্ট কৰা হৈছে নহয় বা চিম্পী ক বা মোক 2000 টকা এটা প্ৰয়োজন হৈছিলে তুমিতো জানাই বা পইচাৰ কিমান অসুবিধা হৈছে এখেতৰ চাকৰিটো যোৱাৰ পৰা চলিবলৈ খুব অসুবিধা হৈছে জানানে হ'ব দে ভণ্টি মই বুজি পাইছোঁ নহয় এইখিনি পইচা লওঁ 500 টকা বেছিকৈ দিছোঁ থেংক ইউ বা মই যাওঁ দিয়া যা বৰ বেয়া লাগিছে দেই ৰূপমৰনো চাকৰিটোকে যাব লাগে বা কি হ'ল কচোন মানে বা মোক 500 টকা এটা লাগিছিলে 500 টকা কিয় মোৰ মানে চেম্পুটো নাইকিয়া হ'ল চেম্পু এটা আনিব লাগিছিলে চুলিত বহুত উফি হৈছে বা উফি নাইকিয়া হয় চেম্পুটো নাইকিয়া হ'ল বা সেইটো আনিব লাগিছিলে ঠিক আছে বাৰু এইটো লৈ যা আৰু পইচাবিলাক অকণমান সাৱধানে খৰচ কৰিবি ঠিক আছে বা ডাঙৰ বোৱাৰী তুমি কথাবোৰ কিয় বুজি পোৱা নাই তুমি পইচাবোৰ এনেকৈ যেনি তেনি খৰচ কৰি আছা যে তুমিতো এটকাও খৰচ কৰা নাই তুমি সিহঁতৰ নামতে খৰচ কৰি আছা সিহঁতে কি বুজি নাপায় নেকি আল্টু ফাল্টু কিবা এটা লাগিলে তোমাৰ ওচৰলৈ যে দৌৰি আহে টকাৰ কি মূল্য নাই নেকি এসপ্তাহৰ আগতে নিছে 2000 টকা পৰহি নিয়া দেখিছোঁ 1500 টকা আজি আকৌ বিচাৰিছে 600 টকা পইচাৰ কি একো মূল্য নাই বুলি ভাবিছে ইহঁতে ইফালে ডাঙৰ ল'ৰাটোৱে ইমান কষ্ট কৰি উপাৰ্জন কৰি আছে আৰু সেই পইচাবোৰ সিহঁতে এনেই পানীত পেলাইছে সুবিধা বুজি শাহুৱেকে যেতিয়া ভনীয়েকৰ কথাবোৰ অনবৰতে লগাই থাকিবলৈ ল'লে বায়েকৰ মনটো ঘূৰি গৈছিল আৰু শাহুৱেকৰ কথাবোৰ হয় বুলি মানিবলৈ ল'লে মা আপুনি সঁচা কথাই কৈছে 200-500 নিয়াটো বেলেগ কথা অনবৰতে মোৰো আমনি লাগিছে মা দেখিলা নহয় বোৱাৰী তোমাৰ ভনীয়াৰে তোমাক কেনেকৈ লুটি আছে গিৰিয়েকৰ যে চাকৰিটো গ'ল অকণমানো কম্প্ৰমাইজ নকৰে এদিন যদি কিবা এটা নাইকিয়া হয় লগতে তোমাৰ পৰা পইচা খুজি আনেগৈ
চেম্পুটো দুদিন পিছত আনিলেও হ'ব এতিয়াহে আনিলে হয়নে পইচাৰ ইমান হাহাকাৰ হৈ আছে মহাৰাণীক আকৌ চেম্পু আনিবলৈ পইচা লাগে আপুনি সঁচা কথা কৈছে মা বিকাশে দিন ৰাতি ইমান কষ্ট কৰি পইচাকেইটা উপাৰ্জন কৰিছে আৰু ভণ্টি আৰু ৰূপমে পইচা পানী খোৱাৰ নিচিনাকৈ খৰচ কৰিছে কিন্তু আৰু নহ'ব মা এতিয়া খুজিব আহিলে মই কৈ দিম ডাইৰেক্ট সঁচাকৈ মায়ে কোৱা কথাটোতো ঠিকেই পইচা এনেকৈ খৰচ কৰে নেকি পইচা গছত লাগে নেকি অকণমান ভাবি চিন্তি খৰচ কৰিব লাগে উপাঙতে ইমানবোৰ পইচা খৰচ কৰিবলৈ আহে যেতিয়া যি বিচাৰে সকলোতো দিয়ে আছো তথাপিও আজি 500 কালি 500 আচৰিত পাইছো আৰু নোৱাৰো আৰু দেই বা কি হ'ল কচোন পইচা লাগে নহয় জানো পইচাৰ কাৰণেহে তই আহিছ পইচা খুজিবলৈ আহিছ বা মই পইচা বনোৱাৰ মেচিন নহয় তই যেতিয়া তেতিয়া পইচা খুজি থাকিবি আৰু মই বনাই পেলাই দি থাকিম বিকাশে দিন ৰাতি কষ্ট কৰি উপাৰ্জন কৰে ৰাতি 11টা বজাত ঘৰ সোমাইহি বিকাশে তখন দুটা আৰু কিমান চলাব নিজে বুজি পাব লাগে অলপ গিয়েৰৰ ওচৰলৈ যা গিয়েৰে যেনেকৈ যি কৰি পইচা উপাৰ্জন কৰি দিয়ে দিব মোৰ ওচৰলৈ আৰু পইচা বিচাৰি নাহিবি তই নিজৰ ভাইকজনী হৈ তেনেকৈ কোৱাৰ কাৰণে ভনীয়েকৰ বহুত দুখ লাগিছিলে ৰূপমে সকলোবোৰ কথা শুনি আছিল চিম্পি ৰূপম তুমি পইচা বিচাৰিবলৈ আহিছিলা নাই ৰূপম মই পইচা বিচাৰি অহা নাছিলো মই পায়স অকণমান বনাইছিলো বাক মই পায়স খাবলৈহে মাতিবলৈ আহিছিলো আৰু বায়ে মোক কিয় এনেকৈ ক'লে মই বুজিয়ে পোৱা নাই ঠিকেই বা মই আৰু পইচা বিচাৰি নাহো দিয়া আমি একো ইনকাম কৰিব পৰা নাই যেতিয়া বেলেগৰ পৰা খোজাৰনো কি দৰকাৰ আৰু নোখোজো দিয়া বল আৰু ৰূপম পইচা বিচাৰিবলৈ অহা নাছিলে মানে মোক পায়স খাবলৈ মাতিবলৈ আহিছিলে যি ভাবে ভাবক সঁচাটো সঁচাই ন চিম্পি এইবিলাক সকলোবোৰ মোৰ ভুলৰ কাৰণে হৈছে কি কথা কৈছা ৰূপম ইয়াত তোমাৰ কোনো দুখ নাই সকলোৰে জীৱনত এদিন নহয় এদিন কিবা এটা দুখৰ দিন আহেই কিন্তু আমি এই সময়খিনিত হাৰি গ'লে কি হ'ব এই সময়খিনিত আমি কঠোৰভাৱে যুদ্ধ কৰিব লাগিব তেতিয়াহে আমি জিকিব পাৰিম এনেকৈ মন বেয়া কৰি বহি থাকিলে একো নহ'ব তুমি ক'বলৈ কি বিচাৰিছা চিম্পি তুমিও ডাবল এম এ পাছ ময়ো গ্ৰেজুৱেট আমি বিচাৰিলে আমি সৰুকৈ এটা ইনষ্টিটিউট খুলিব পাৰোঁ আজিকালি কোনো এটা ইনষ্টিটিউটে খালী নাথাকে আমাৰ চুবুৰীটোত দেখোন বহুতবিলাক ল'ৰা ছোৱালী আছে তোমাৰ আইডিয়াটোও ভাল লাগিছে চিম্পি ব'লা আমি দুয়োটাই মিলি এই সপোনটোক পৃথক কৰিব লাগিব ব'লা তাৰপিছত সিহঁতে লগৰ এটাৰ পৰা পইচা অলপ ধাৰলৈ লৈ এটা ৰুম ভাড়ালৈ ল'লে তাৰপিছত সেই ৰুমটোতে এটা টিউচন ইনষ্টিটিউট খুলিলে ষ্টুডেণ্টবোৰ তোমালোকে মোৰ ইনষ্টিটিউটটো কেনেকুৱা পাইছা বহুত ভাল লাগিছে মেডাম মেডাম আপুনিও ইমান ধুনীয়াকৈ আমাক পঢ়ায় আপুনি ইমান ধুনীয়াকৈ বুজাই দিয়ে আৰু ইমান ধুনীয়াকৈ পঢ়ায় আমি ধুনীয়াকৈ বুজি পাওঁ আপোনাৰ তাত যিমান পঢ়িলেও আমাৰ পঢ়িবলৈ কেতিয়াও আমনি নালাগে মেডাম হয় নেকি হয় মেডাম চিম্পি আমাৰ সপোনটো সঁচা হ'ল চোৱা তোমাৰ ইনষ্টিটিউটত কিমানবোৰ ষ্টুডেণ্ট আহি এডমিশ্যন লৈছে প্ৰথমতে কেইটামানহে ষ্টুডেণ্ট আছিলে প্ৰথমতেতো 2-3টাহে ল'ৰা ছোৱালী আছিলে এতিয়া সিহঁতৰ স্কুলৰ প্ৰগ্ৰেছ দেখি বেলেগ পেৰেণ্টছবোৰেও এতিয়া আমাৰ ইনষ্টিটিউটতে এডমিশ্যন ল'বলৈ কৈছে সিহঁতে বোলে মই পঢ়োৱা বহুত ভাল পাইছে আৰু বহুত ধুনীয়াকৈ বুজাই দিওঁ বোলে আৰু তাৰপিছতে সিহঁতৰ ৰিজাল্টটো ধুনীয়া হৈছে ৰূপম এতিয়া আমাৰ পইচাৰ অভাৱ নাইকিয়া হৈ গ'ল ঘৰখনকো আমি কিবা এটা দিব পাৰিছোঁ এতিয়া আমাৰ ভাল লাগিছে কালি কাৰেণ্টৰ বিলটো মই দিছোঁ ভালেই কৰিছা দিয়া দাদাৰ বোলে অলপ প্ৰব্লেম চলিছে সেইকাৰণে দিবলগীয়া হৈছে ঠিক আছে ভালে কৰিলা দিয়া আৰু এটা ভাল খবৰ আছে নহয় মোক আজি নতুনকৈ জইনিঙৰ কাৰণে মাতিছে হয় নেকি এইটো দেখোন বহুত ভাল খবৰ চাকৰিটো মানে তুমি ঘূৰাই পালা মই কোৱা নাছিলো জানো ধৈৰ্য ধৰা সকলোৰে জীৱনত দুখৰ দিন এটা আহি সেইখিনি সময় যুদ্ধ কৰিব পাৰিলেহে আমি সফল হ'ব পাৰিম এতিয়া দেখিলা তুমি ঠিকেই কৈছা চিম্পি তোমাৰ নিচিনা ৱাইফ এজনী পাই মই বহুত লাকি হ'ব দিয়া মোৰ দেৰি হৈছে মই যাওঁ দেই যোৱা ষ্টুডেণ্টবোৰৰ ছাকচেছবোৰ দেখি মোৰো ভাল লাগিছে ভণ্টি ভণ্টি কি হ'ল বা তই মোক ক্ষমা কৰি দিবি আমাৰ এখেতৰো পইচাৰ বহুত প্ৰব্লেম চলিছে শাহুমাৰ কথা শুনি মই তোক বহুত বেয়া ব্যৱহাৰ কৰিলো ভণ্টি সদায় শাহুমায়ে মোক কথা লগাই আছিলে হ'ব বা মোকো তোমাৰ বিষয়ে কথা লগাবলৈ আহিছিলে সেইকাৰণে মই বুজি পাইছো তুমি মোক কিয় এনেকুৱা ব্যৱহাৰ কৰিলা সেইকাৰণে মই তোমাক বেয়া পোৱা নাই দিয়া তুমি মোক শপত দিয়া বা আজিৰ পৰা আমি কোনো দিনাখনে এনেকৈ কাজিয়া নকৰো সঁচাকৈ পইচাকেইটা কি মৰিলে লগত লৈ যাম সেইকেইটাৰ কাৰণে মই মোৰ মৰমৰ ভনীজনীৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলো তই চিন্তা নকৰিবি মোৰ মৰমৰ ভনীজনী আমি সৰুৰ পৰা যেনেকৈ আছিলো এতিয়াৰ পৰা আমি দুয়োজনী তেনেকৈ থাকিম মই শপত খাইছো ভণ্টি মই আৰু তোৰ লগত কেতিয়াও কাজিয়া নকৰো আৰু তাৰ লগতে আমি আমাৰ শাহু মাকো শিক্ষা এটা দিব লাগিব মানুহক ভাল পাবলৈ শিকাব লাগিব বোৱাৰী
ক্ষমা কৰি দিবি মই মোৰ দুয়োটা ল'ৰাৰ লগতে মই বহুত বেয়া কৰিলো মই নিজৰ ঘৰখনতে মই শত্ৰু হৈ পৰিলো মোৰ দুটা ল'ৰা দুয়োজনী বোৱাৰী মই মিলি থকাটো ভালহে পাব লাগিছিলে কিন্তু মই তহঁত দুইজনীৰ মাজত মই কথা লগাই বেয়া কৰিবলৈ চেষ্টা কৰিছিলো মোক তহঁতে ক্ষমা কৰি দিবি ক্ষমা কৰি দিবি সকলোৰে জীৱনত এটা নহয় এটা বিপদ আহেই সেই বিপদটোত এজনে সহায় কৰিলে আৰু সিহঁতৰ বিপদত আনজনে সহায় কৰিলেহে আগুৱাই যাব পাৰিব ইয়াৰ কথা মই অকণমানো চিন্তা নকৰি মই তহঁত দুয়োজনীৰ মাজত মই বহুত বেয়া ভাৱ সোমাই দিছিলো সৰু ল'ৰাই চাকৰিটো যোৱাৰ কাৰণে মই ডাঙৰ বোৱাৰীৰ মনত যিমানখিনি বেয়া ভাৱ সোমাইছিলো এতিয়া দেখোন তাৰ ফল মই হাতে হাতে পালো এতিয়া ডাঙৰ ল'ৰাৰ চাকৰিটো যাওঁ মা আপোনাৰ দুয়োটা ল'ৰাকে আপুনি সমান চকুৰে চাই তথাপিও আপুনি আমাৰ লগত কিয় এনেকুৱা কৰিলে মই বৰ বেয়া কৰিলো মই বহুত পাপ কৰিলো তহঁতে মোক ক্ষমা কৰি দিবি মই এমাহৰ কাৰণে তীৰ্থযাত্ৰাৰ কাৰণে যামগৈ মই এই পাপবিলাক মচিব লাগিব তহঁতে মিলিজুলি থাকিবি আৰু তহঁতে কেতিয়াও কাজিয়া নকৰিবি তহঁতে জাজলি নহয় সদায় নিজৰ বাই ভনীৰ দৰে থাকিবি দেই আজিৰ পৰা হ'ব মা